নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 7 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে এখন বিমান। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, কিয়নো ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। ভয়ংকৰ বিমান দুৰ্ঘটনাত পতিত হৈছে বায়ুসেনাৰ শক্তিশালী যুদ্ধ বিমান। দুৰ্ঘটনাগ্ৰস্ত হৈ দাউ দাউকৈ জ্বলি উঠিছে বায়ুসেনাৰ মিৰাজ 2000 বিমানখন। মুহূৰ্তৰ ভিতৰতে জ্বলি চাৰকাৰ হৈছে বায়ুসেনাৰ শক্তিশালী বিমানখন। এখন খেতিপথাৰত পৰি দুৰ্ঘটনাগ্ৰস্ত হৈছে বিমানখন। নিয়মীয়া প্ৰশিক্ষণৰ সময়তেই মধ্যপ্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত হৈছে বিমানখন। জুই জ্বলাৰ পূৰ্বেই কথমপি বিমানখনৰ পৰা ওলাই প্ৰাণ ৰক্ষা পৰিছে দুয়োগৰাকী পাইলটৰ। গুৰুতৰভাৱে আহত হৈছে দুই পাইলট গুৰুতৰভাৱে আহত হৈছে আৰু ততাতৈয়াকৈ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে পাইলটক। বৰ্তমানেও জানিব পৰা হোৱা নাই যুদ্ধ বিমানখনৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণ। ভয়ংকৰ বিমান দুৰ্ঘটনাত পতিত হৈছে বায়ুসেনাৰ শক্তিশালী যুদ্ধ বিমান। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে অবৈধ মছজিদ দৰগাহৰ বিৰুদ্ধে এবাৰ সৰ্ববৃহৎ বুলডোজাৰ একশ্যন। এবাৰ অবৈধ মছজিদ দৰগাহৰ বিৰুদ্ধে সৰ্ববৃহৎ বুলডোজাৰ একশ্যন আৰম্ভ হৈছে। এফালৰ পৰা বুলডোজাৰেৰে ধ্বংস কৰা হৈছে সকলো অবৈধ মছজিদ। ৱাকফৰ সম্পত্তি বুলি দাবী কৰা মছজিদতো চলিছে প্ৰশাসনৰ বুলডোজাৰ। গুজৰাটৰ বেট দ্বাৰকাত অবৈধ দখলৰ বিৰুদ্ধে প্ৰশাসনৰ বৃহৎ অভিযান। ৱাকফৰ সম্পত্তি বুলি দাবী কৰা আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰাৰ পাছতে এতিয়া আৰম্ভ হৈছে একশ্যন। এই মুহূৰ্তত ডাঙৰ খবৰ, ৱাকফৰ সম্পত্তি বুলি দাবী কৰা আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰাৰ পাছতে আৰম্ভ হৈছে একশ্যন। 6500 বৰ্গ মিটাৰ ভূমি বেদখল মুক্ত কৰিছে প্ৰশাসনে। 12টাৰো অধিক মছজিদ দৰগাহ ধ্বংস কৰিছে ইতিমধ্যে প্ৰশাসনে। 1000ৰো অধিক নিৰাপত্তাৰক্ষীৰ উপস্থিতিত প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ অভিযান। মছজিদৰ লগতে ধ্বংস কৰা হ'ল শ শ মন্দিৰ বাসগৃহ। অবৈধ মছজিদ দৰগাহৰ বিৰুদ্ধে এইবাৰ সৰ্ববৃহৎ বুলডোজাৰ একশ্যন আৰম্ভ কৰা হৈছে। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে ইছমাইলী মুছলমানৰ ধৰ্মগুৰু আগা খানৰ দেহাৱসান ঘটিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। বিশ্বৰ কোটি কোটি মুছলমানক কন্দুৱাই বিদায় মাগিলে ধৰ্মগুৰু আগা খানে। বিশ্বৰ কোটি কোটি মুছলমানক কন্দুৱাই বিদায় লৈছে ধৰ্মগুৰু আগা খানে আৰু ইছমাইলী মুছলমানৰ ধৰ্মগুৰু আগা খানৰ মৃত্যুত এতিয়া শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ধৰ্মগুৰু হোৱাৰ লগতে এগৰাকী কোটিপতি উদ্যোগপতিও আছিল আগা খান। বিশ্বৰ ভিন্ন প্ৰান্তত হস্পিটাল, বিদ্যালয়, বাসগৃহ নিৰ্মাণ কৰিছিল আগা খানে। বাংলাদেশ, তাজিকিস্তান, আফগানিস্তানৰ মুছলমানৰ বাবে উন্নয়নৰ বাবে কাম কৰিছিল আগা খানে। ডাঙৰ খবৰ এই মুহূৰ্তত হজৰত মহম্মদৰ বংশধৰ বুলিও গণ্য কৰা হৈছিল আগা খানক। পশ্চিমীয়া দেশত ইছলাম ধৰ্ম আৰু সংস্কৃতিৰ প্ৰসাৰ কৰিছিল আগা খানে। 88 বছৰ বয়সত পৰ্তুগালত শেষ নিশ্বাস ত্যাগ কৰিছে বিশ্বজুৰি জনপ্ৰিয় ধৰ্মীয় আধ্যাত্মিক নেতাগৰাকীয়ে। 88 বছৰ বয়সতে পৰ্তুগালত শেষ নিশ্বাস ত্যাগ কৰিছে বুলি জানিব পৰা গৈছে। বিশ্বৰ 1.2 কোটি ইছমাইলী মুছলমান সম্প্ৰদায়ৰ মাজত শোকৰ ছাঁ পৰিছে। বিশ্বৰ কোটি কোটি মুছলমানক কন্দুৱাই বিদায় মাগিছে ধৰ্মগুৰু আগা খানে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে ট্ৰাম্পৰ শুল্ক নীতিৰ প্ৰতিশোধ এইবাৰ জিনপিঙৰ। চীন আমেৰিকাৰ অৰ্থনৈতিক যুদ্ধ আৰম্ভ হৈছে চীন আমেৰিকাৰ অৰ্থনৈতিক যুদ্ধ। এইবাৰ ডনাল্ড ট্ৰাম্পক ৰঙা চকু দেখুৱাইছে চীনে। আমেৰিকাৰ সামগ্ৰীৰ ওপৰতে অতিৰিক্ত কৰ আৰোপৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমেৰিকাৰ কয়লা আৰু তৰলীকৃত গেছৰ ওপৰতে 15% কৰ আৰোপ কৰা হৈছে। খাৰুৱা তেল, যান বাহনৰ সা সঁজুলিৰ ওপৰতো 10% কৰ আৰোপৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমেৰিকাৰ বিৰুদ্ধে বিশ্বৰ বাণিজ্য সংস্থাৰ নিয়ম উলংঘাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। চীনৰ সামগ্ৰীৰ ওপৰতো 10% কৰ আৰোপৰ ঘোষণা কৰিছিল ডনাল্ড ট্ৰাম্পে। আৰু ডনাল্ড ট্ৰাম্পৰ শুল্ক নীতিৰ প্ৰতিশোধ পৰায়ণ হৈছে চীন। আৰম্ভ হৈছে চীন আমেৰিকাৰ অৰ্থনৈতিক যুদ্ধ। পৰৱৰ্তী খবৰটো হৈছে 2026ত অখিল গগৈ জিৰ' হ'ব।
মুখ্যমন্ত্ৰী অখিল গগৈক টকা দিছে আৰু সেই টকাৰে সংখ্যালঘু এলেকাত কাম কৰিছে অখিল গগৈয়ে দিল্লীৰ নিৰ্বাচনত কংগ্ৰেছে বিজেপিৰ সৈতে মিতি ৰেলী কৰি আপক হৰুৱাবলৈ চাইছে পঞ্চায়ত নিৰ্বাচন এআইইউডিএফে অকলে খেলিব এই ডাঙৰ মন্তব্য আজি কৰিছে বিধায়ক আমিনুল ইছলামে পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে ওয়াকফ সংশোধনী বিধায়কক লৈ খলটেকত পৰিছে চন্দ্ৰবাবু নাইডুক নিৰপেক্ষ ভূমিকা লোৱাৰ আহ্বান জনাইছে আসাদুদ্দিন ওৱেইছিয়ে চন্দ্ৰবাবু নাইডুক নিৰপেক্ষ ভূমিকা লোৱাৰ আহ্বান আসাদুদ্দিন ওৱেইছিৰ পূৰ্বে চন্দ্ৰবাবু নাইডুৱে লোৱা এটা নীতিক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু তিৰুপতিত 18 অহিন্দু কৰ্মচাৰীক অব্যাহতি দিছিল চন্দ্ৰবাবু নাইডু চৰকাৰে তেনে ক্ষেত্ৰত কিয় ওয়াকফ সংশোধনী বিধায়কত হিন্দু অন্তৰ্ভুক্তিকৰণত সমৰ্থন দিছে নাইডুৱে অন্ধ্ৰপ্ৰদেশৰ নীতি কিয় ওয়াকফ সংশোধনী বিধায়কত লোৱা নাই নাইডুৱে দুখন বৰ্ডৰ ক্ষেত্ৰত দুটা পৃথক নীতিক কেনেকৈ ল'ব পাৰে প্ৰশ্ন কৰিছে আসাদুদ্দিন ওৱেইছিয়ে বিৰোধীৰ দাবীৰ পিছত নিৰপেক্ষ স্থিতি ল'বলৈ বাধ্য হ'ব নেকি চন্দ্ৰবাবু নাইডু মুছলমানৰ বাবে বিজেপিৰ বিৰুদ্ধে যাব নেকি চন্দ্ৰবাবু নাইডু ওয়াকফ সংশোধনী বিধায়কক লৈ এতিয়া খলটেকত পৰিছে চন্দ্ৰবাবু নাইডু আন এটা ডাঙৰ খবৰ হৈছে অচল হৈ পৰিব সকলোৰে পান কাৰ্ড আহি আছে পান কাৰ্ডৰ নতুন নিয়ম সকলোৰে পান কাৰ্ড হৈ পৰিব অচল প্ৰস্তুত কৰিব লাগিব নতুন পান কাৰ্ড পুৰণি পান কাৰ্ড কোনেও কৰিব নোৱাৰিব ব্যৱহাৰ এতিয়াৰ পৰা নতুন নিয়ম আহি পৰিছে নতুন ৰূপৰে আহিব সকলোৰে পান কাৰ্ড ডাঙৰ খবৰ এই মুহূৰ্তত নতুন পান কাৰ্ড কৰ পৰা সংগ্ৰহ কৰিব আপুনি তাৰ তথ্য এই মুহূৰ্তত জনোৱা হৈছে কেনেকৈ প্ৰস্তুত কৰিব নতুন পান কাৰ্ডত থাকিব এতিয়াৰ পৰা কিউআৰ কোড পান কাৰ্ড খলনি হ'ব কিন্তু পান কাৰ্ডৰ নম্বৰ নহয় খলনি তাৰ তথ্য ইতিমধ্যে উল্লেখ কৰা হৈছে নতুন পান কাৰ্ড সংগ্ৰহৰ বাবে কলৈকো যাব নালাগে আপুনি চৰকাৰৰ তৰফৰ পৰা আপোনাৰ ঘৰৰ ঠিকনাত প্ৰেৰণ কৰা হ'ব পান কাৰ্ড চৰকাৰৰ তৰফৰ পৰা আপোনাৰ ঘৰৰ ঠিকনাত পঠোৱা হ'ব আপোনাৰ পান কাৰ্ড এটকাও খৰচ নকৰাকৈ লাভ কৰিব আপুনি নতুন পান কাৰ্ড ৰাজ্যবাসীৰ কাৰণে ৰাতিপুৱাৰ আন এটা ডাঙৰ খবৰ হৈছে আহি গৈছে ডাঙৰ খবৰ এপ্ৰিল মাহতেই হ'ব পঞ্চায়ত নিৰ্বাচনৰ কাম-কাজ বিগ পলিটিক্যাল ব্ৰেকিং নিউজ পঞ্চায়ত নিৰ্বাচনক লৈ সাজু হৈ পৰিছে ইতিমধ্যে চৰকাৰ 25 মাৰ্চৰ পিছত যেতিয়াই ঘোষণা কৰে তেতিয়াই হ'ব নিৰ্বাচন এপ্ৰিল মাহৰ ভিতৰতে সম্পন্ন হ'ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া ডাঙৰ খবৰ এই মুহূৰ্তত মাৰ্চ মাহৰ শেষত যাতে পঞ্চায়ত নিৰ্বাচনৰ কাম-কাজ সম্পন্ন কৰিব পাৰে তাৰ কাৰণে নিৰ্বাচনী আয়োগক আৰ্জি দিছে চৰকাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰিলেই হ'ব পঞ্চায়ত নিৰ্বাচনক লৈ সাজু হৈ পৰিছে চৰকাৰ আন এটা খবৰ হৈছে ফেব্ৰুৱাৰী মাৰ্চ মাহতে আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত জমা হ'ব ধন আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে আহি গৈছে ডাঙৰ খবৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহতে আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব ধন ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহতে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব ধন চৰকাৰৰ ধন বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000 কোটি টকা ইতিমধ্যে সম্পন্ন হৈছে নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম 40 লাখ মহিলাই ইয়াৰ বাবে কৰিছিল আবেদন আৰু ধন লাভৰ বাবে আবেদন কৰা মহিলাসকলৰ আহি গৈছে এই ভাল খবৰ আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে এই ভাল খবৰ দিছে চৰকাৰখনে আন এটা খবৰ হৈছে কংগুত এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছে 167 গৰাকী মহিলা কয়দীক দৰ্শন কৰি জ্বলাই দিছে পুৰুষ কয়দীয়ে মধ্য আফ্ৰিকাৰ দেশ কংগোৰ উত্তৰ কিভু প্ৰদেশৰ ৰাজধানী গোমাৰ এখন কাৰাগাৰত দৰ্শন কৰি 165 পৰা 167 গৰাকী মহিলা কয়দীক জুই লগাই জ্বলাই দিয়ে পুৰুষ কয়দীয়ে ইতিমধ্যে জ্বলি যোৱা মহিলা বন্দীসকলৰ অধিকাংশই প্ৰাণ হেৰুৱাইছে যোৱা 3 ফেব্ৰুৱাৰী সোমবাৰে মুনজেনজে কাৰাগাৰত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড সেইদিনা চৰকাৰ বিৰোধী বিদ্ৰোহী সংগঠন M23 গোমা দখল কৰিছে গোমাৰ পতনৰ পিছত মুনজেন কাৰাগাৰৰ পৰা বন্দীসকলে ওলাই আহিবলৈ ধৰিছিল অৱশ্যে এই কাৰাবন্দীসকলৰ অধিকাংশই কাৰাগাৰৰ মহিলা কোঠালৈ গৈ মহিলা কয়দীসকলৰ ওপৰত জঁপিয়াই পৰে এই তথ্য ৰাষ্ট্ৰসংঘৰ আভ্যন্তৰীণ নথিত উল্লেখ কৰা হৈছে সেই নথিখনৰ প্ৰতিলিপি BCCৰ
সংগ্ৰহত আছে কিন্তু বিসিসিয়ে প্ৰকাশ কৰা অনুসৰি এই তথ্যৰ সত্যাসত্য নিৰূপণৰ বাবে ঘটনাস্থলীলৈ প্ৰতিনিধি প্ৰেৰণ কৰাটো ৰাষ্ট্ৰসংঘৰ বাবে সম্ভৱ নহয় উল্লেখযোগ্য যে কংগোৰ অন্যতম বৃহৎ আৰু গুৰুত্বপূৰ্ণ চহৰ গোমা M23 বিদ্ৰোহী গোটৰ যোদ্ধাসকলে 3 ফেব্ৰুৱাৰীত এক আচৰিত অভিযানত 1 মিলিয়নতকৈও অধিক লোকৰ বাসস্থান এই চহৰখন দখল কৰে তেতিয়াৰ পৰাই গোমাত চৰম বিশৃংখলতা আৰম্ভ হৈছে সেনা আৰু বিদ্ৰোহী যোদ্ধাৰ মাজত প্ৰায় অহৰহ যুদ্ধ চলি থাকে আৰু ইয়াৰ ভুক্তভোগী মূলতঃ সাধাৰণ নাগৰিক সোশ্যাল মিডিয়াত প্ৰচাৰিত ফুটেজত কংগোৰ ৰাজপথত পৰি থকা মৃতদেহ দেখিবলৈ পোৱা গৈছে